খ্ৰীষ্টীয় বিশ্বাসীসকলক কেনেকুৱা প্ৰেমৰ কথা জোখনে শিকাইছে। আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। অহ বাক্যেৰে পৃথিৱী সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাতিৰে গঢ়িলা। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৪ৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৮ৰ পৰা ১০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। বিধান লংঘন হৈছে পাপ। মানুহ যে পাপী সেই কথাটো দেখুৱাই দিবলৈকে ঈশ্বৰে আজ্ঞা দিছিল যদিও তাৰ আগৰ পৰাই পাপ আছিল। কাৰণ আদমৰ পৰাই পাপ জগতলৈ আহিল আৰু সেই পাপৰ যোগেৰে মৃত্যু আহিল, আৰু সকলো মানুহ স্বভাৱতে পাপী হোৱা হেতুকে সকলো মানুহ মৃত্যুৰ অধীন হল বুলি বাইবেলে আমাক শিকায়। সেই মৃত্যুৰ পৰা উদ্ধাৰ কৰি নতুন জীৱন দিবলৈকে প্ৰভু যীশু আহিল। ঈশ্বৰ ধাৰ্মিক, গতিকে ঈশ্বৰৰ সন্তানসকলেও ধৰ্ম আচৰণ কৰিব। জীৱনৰ আচৰণে প্ৰকাশ কৰি দিব কোনজন ঈশ্বৰৰ সন্তান। আমি তেওঁত থকা মানে কেৱল অৱস্থানগতভাৱে নহয়, এইটো সঁচা যে খ্ৰীষ্টত আমাৰ এনে এটা অৱস্থান আছে যিটো কেতিয়াও বিঘ্নিত কৰিব নোৱাৰি। কিন্তু ইয়াৰ লগত ব্যৱহাৰিক বিবেচনাও জড়িত হৈ থাকে। যদি তেওঁৰ লগত আমাৰ সহভাগিতা থাকে তেন্তে আমি পাপ ত্যাগ কৰিব লাগিব। আমি পাপত চলি থাকিব নোৱাৰিম। শয়তান সকলো পাপৰ উৎস। পাপক জগতলৈ অনাৰ বাবে শয়তানেই দায়ী। শয়তানেই আমাৰ আদি পিতৃ মাতৃ আদম আৰু হৱাক পাপত পতিত কৰাইছিল। আজি আমাৰ পাপ স্বভাৱৰ বাবেও শয়তানেই দায়ী। জোহনে কৈছে, যিয়ে পাপ কৰে তেওঁ শয়তানৰ। প্ৰভু যীশুৱে তেওঁৰ দিনৰ ধৰ্মীয় নেতাসকলক তোমালোকৰ পিতৃ শয়তান বুলি কৈছিল। সন্তানে
নিজৰ দেউতাকৰ পিছে পিছে যায় যদি আমাৰ পিতৃ আমাৰ স্বৰ্গীয় পিতৃ তেন্তে আমাৰ তেওঁৰ স্বভাৱ আছে আৰু আমি তেওঁৰ দৰে কাম কৰিবলৈ তেওঁৰ দৰে আচৰণ কৰিবলৈ আগ্ৰহী হ'ম শয়তানে আদিৰে পৰা পাপ কৰি আহিছে শয়তানে পাপ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই শয়তানে পাপ কৰি আছে শয়তানে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি থাকে সেই কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল যাতে তেওঁ শয়তানৰ কৰ্মবিলাক ধ্বংস কৰিব পাৰে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আহক এতিয়া বাইবেল আলোচনালৈ আগবাঢ়ো হওক যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ আপোনাৰ নিশ্চয় মনত আছে গতিকে এতিয়া আমি চাব খুজিছোঁ এই প্ৰথম যোহন পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা একেলগে 10 নম্বৰ পদলৈকে আমি বাইবেলৰ পৰা পাঠ কৰি দিম আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু প্ৰথম যোহন 3 অধ্যায় 8 পদ যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ কিয়নো শয়তানে আদিৰে পৰা পাপ কৰি আছে শয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ আমি এই কথাটো মনত ৰখা উচিত যে শয়তানেই হৈছে সকলো পাপৰ মূল এই জগতত পাপৰ প্ৰৱেশ ঘটাৰ মূলতে আছিল শয়তান প্ৰথম মানৱ দম্পতি আদম আৰু হৱাক পাপত পতিত কৰিছিল এই শয়তানেই গতিকে আজি যে আমি জন্মগতভাৱে স্বভাৱগতভাৱে পাপী তাৰ মূলতেই শয়তান যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ প্ৰভু যীশুৱে সেই কালৰ ধৰ্মীয় নেতাবিলাকক কি কৈছিল আপোনাৰ মনত আছেনে বাৰু বাইবেলত আমি পাওঁ যে প্ৰভু যীশুৱে ধৰ্মীয় নেতাবোৰক এনেদৰে কৈছিল তোমালোকৰ পিতৃ শয়তানৰ পৰাহে হলা আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা সি আদিৰে পৰা নৰবধি আৰু সত্যত নাথাকে কিয়নো তাত সত্য নাই সি যেতিয়া মিছা কয় তেতিয়া নিজৰ পৰাহে কয় কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক যোহন 8 অধ্যায় 44 পদ আৰু এই কথাটো আমি মনত ৰখা উচিত যে আমি সদায় নিজৰ পিতৃৰ নিচিনা হ'ব খোজো বা পিতৃৰ গুণ আমি ক'ব নোৱাৰাকৈয়ে আমাৰ গাত প্ৰকাশ পাই উঠে যদিহে শয়তান আমাৰ পিতৃ হৈ থাকে তেতিয়াহ'লে আমি শয়তানৰ নিচিনা আচৰণ কৰিম কিন্তু যদি আমাৰ পিতৃ স্বৰ্গত থকা মহান ঈশ্বৰ তেতিয়াহ'লে ঈশ্বৰৰ স্বভাৱ ঈশ্বৰৰ গুণ আমাত থাকিবই আৰু আমি তেওঁৰ নিচিনা আচৰণ কৰিমেই গতিকে আমাৰ আচৰণৰ দ্বাৰাই আচলতে প্ৰকাশ পাই উঠে আমাৰ আত্মিক পিতৃ কোন কিয়নো শয়তানে আদিৰে পৰা পাপ কৰি আছে শয়তানেই আমাৰ পাপৰ আৰম্ভণি ঘটালে আৰু তেতিয়াৰ পৰাই শয়তানে এই কাম কৰিয়েই আছে শয়তানে ঈশ্বৰৰ বিৰোধিতা কৰি আহিছে আৰু এইটোৱেই শয়তানৰ স্বভাৱ শয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল প্ৰিয় শ্ৰোতা একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টইহে আমাক উদ্ধাৰ কৰিব পাৰে আমি তেওঁৰেই শৰণাপন্ন হোৱা উচিত কোনো মানুহৰ সহায় লৈ লাভ নাই কোনো মানুহেই আমাক উদ্ধাৰ কৰিব নোৱাৰে কিন্তু প্ৰভু যীশুৱে আমাক উদ্ধাৰ কৰিব পাৰে কাৰণ তেওঁৱেই মহান চিকিৎসক মহান বেজ আমাৰ সকলো ধৰণৰ আত্মিক ৰোগ তেওঁ সুস্থ কৰিব পাৰে আমি আমাৰ সমস্যাসমূহ লৈ তেওঁৰ ওচৰলৈকে অহা উচিত তেওঁ আমাক সম্পূৰ্ণ সুস্থ কৰি তুলিব পাৰে প্ৰভু যীশুখ্ৰীষ্টই জগতৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈকে ক্ৰুচত প্ৰাণ দিলে যোহন বাপ্তাইজকে প্ৰভু যীশুলৈ আঙুলিয়াই এনেদৰে কৈছিল জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালিক চোৱা এই কথা আমি যোহনে লিখা শুভবাৰ্তা প্ৰথম অধ্যায় 29 আৰু 30 পদ পঢ়িলে পাওঁ প্ৰভু যীশুৱে জগতৰ পাপৰ শাস্তি নিজে ল'লে সেইবাবে প্ৰভু যীশুত বিশ্বাস কৰি আমি পাপৰ শাস্তিৰ পৰা ৰেহাই পাব পাৰোঁ তেওঁত বিশ্বাস স্থাপন কৰিলে আমাৰ সকলো পাপ ক্ষমা হৈ যায় কাৰণ পাপৰ কাৰণে পাবলগীয়া শাস্তি আমাৰ হৈ প্ৰভু যীশুৱেই গ্ৰহণ কৰিলে তেওঁত বিশ্বাস কৰি আমি পাপৰ শাস্তিৰ পৰা ৰেহাই পাই পৰিত্ৰাণ পাওঁ তেওঁত বিশ্বাস স্থাপন কৰাৰ পাছত আমাৰ অতীত জীৱনৰ কোনো পাপৰ কথাই ঈশ্বৰে আৰু উত্থাপন নকৰে কাৰণ সেই সকলোবোৰৰ ক্ষমা হৈ গ'ল প্ৰভু যীশুৰ
ক্ৰুচীয় মৃত্যুৰ যোগেদি। প্ৰভু যীশুৱে আমাৰ পাপৰ শাস্তি নোহোৱা কৰিলে। সেই শাস্তি তেওঁ ল'লে আমাৰ হৈ আমাৰ ঠাইত। কিন্তু তাৰ লগতে আৰু এটা কথা আমি ইয়াত বিশেষভাৱে মন কৰা উচিত। ইয়াত যোহনে কৈছে যে প্ৰভু যীশু এই জগতলৈ আহিল আমাৰ পাপ বৈ নিবলৈ, লগতে আমাৰ পাপবোৰ নোহোৱা কৰিবলৈ, শয়তানৰ কৰ্ম লুপ্ত কৰিবলৈকে তেওঁ প্ৰকাশিত হ'ল। প্ৰভু যীশুৱে আমাৰ পাপৰ শাস্তি বহন কৰিলে। তেওঁ আমাৰ পাপবোৰো নোহোৱা কৰিবলৈ আহিল। তেওঁ কিন্তু নিষ্পাপ। তেওঁ কোনো পাপ কৰা নাছিল। তেওঁ সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ ধাৰ্মিক। তেওঁৰ কোনো পাপ স্বভাৱ নাই। তেওঁৰ বিষয়ে বাইবেলত আমাক এনেদৰে কোৱা হৈছে, কিয়নো পবিত্ৰ, অকুটিল, নিৰ্মল পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গতকৈও ওপৰ হোৱা এনে মহাপুৰোহিত আমালৈ উপযুক্ত আছিল। ইব্ৰী 7:26। কিন্তু তেওঁ মানুহ হিচাপে জন্ম লৈ এই জগতলৈ আহিছিল। তেওঁ আমাৰ পাপাৰ্থক বলি হিচাপে আমাৰ পাপৰ বেচ, আমাৰ পাপৰ শাস্তি নিজে বহন কৰি ক্ৰুচৰ ওপৰত মৃত্যুবৰণ কৰিলে বলি হিচাপে, পাপ বৈ নিয়া পাপাৰ্থক বলি হিচাপে। কিন্তু যোহনে এই অধ্যায়ৰ 5 নম্বৰ পদত আমাক এই বুলিও কৈছে যে পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ'ল। তেওঁ সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ পাপ দূৰ কৰিবলৈ প্ৰকাশিত হ'ল। এই কথাটোৰ অৰ্থটো কি বাৰু? তেওঁ আমাৰ পাপৰ শাস্তি নোহোৱা কৰিলে। এই কথাটো আমি সহজে বুজি পাওঁ। কিন্তু তেওঁ আমাৰ পাপ দূৰ কৰিলে বুলি ক'লে আমি বাৰু কি বুজো? তেওঁ আমাৰ পাপ দূৰ কৰিবলৈ আহিল, অৰ্থাৎ আমি পাপ নকৰাকৈ যাতে চলিব পাৰোঁ সেইটো তেওঁ সম্ভৱ কৰি তুলিব পাৰে। পাপ আচৰণ নকৰাকৈ আমি যাতে খ্ৰীষ্টিয়ান জীৱন যাপন কৰিব পাৰোঁ সেইটো তেওঁ আমাৰ বাবে সম্ভৱপৰ কৰিব পাৰে। এই কথাটো আমি অলপ গুৰুত্ব সহকাৰে চিন্তা কৰি চোৱা উচিত। আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দুটা প্ৰকৃতি থাকে, দুটা স্বভাৱ থাকে। এই বিষয়টো পাচনি পৌলে ৰোমিয়া 7 নম্বৰ অধ্যায়ত বহলভাৱে আলোচনা কৰিছে। আমি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ আৰু এটা নতুন প্ৰকৃতি, এটা নতুন স্বভাৱ লাভ কৰোঁ। এই নতুন প্ৰকৃতিটোৱে সদায় ভাল কাম কৰিব বিচাৰে, সদায় ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰে। কিন্তু পুৰণি প্ৰকৃতিটোৱে তাৰ বিপৰীত আচৰণ কৰিব বিচাৰে। পুৰণি প্ৰকৃতিটোৱে ঈশ্বৰক সেৱা কৰিব নিবিচাৰে। পুৰণি প্ৰকৃতিটো ঈশ্বৰ বিৰোধী। গতিকে আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰি নতুন প্ৰকৃতি লাভ নকৰিলে আমাৰ পুৰণি প্ৰকৃতিৰে কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। পাচনি পৌলে এই বুলি কৈছিল, কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে তেন্তে তোমালোক মাংসৰ বশত নহয়, আত্মাৰ বশতহে আছা। ইয়াত আচলতে কোনো চৰ্ত দিয়া হোৱা নাই, কিন্তু ইয়াত এটা সত্য কথাহে প্ৰকাশ কৰা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলক পাচনি পৌলে এই বুলি কৈছে, যিহেতু তোমালোক খ্ৰীষ্টীয় বিশ্বাসী, যিহেতু তোমালোক নতুন জন্ম পোৱা লোক, যিহেতু তোমালোকত ঈশ্বৰৰ আত্মা নিবাস কৰে, তোমালোক আত্মাৰ বশত আছা। কিন্তু যিজনত খ্ৰীষ্টৰ আত্মা নাই তেওঁ খ্ৰীষ্টৰ নহয়। ৰোমিয়া 8:9 পঢ়িলে আমি এনেকৈ পাওঁ। ইয়াত আমি এটা কথা অতি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে এই কথাখিনি আত্মিকভাৱে নতুন জন্ম লাভ কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিষয়েহে কোৱা হৈছে। নিজকে এনেই খ্ৰীষ্টিয়ান বুলি কৈ ফুৰা নামধাৰী খ্ৰীষ্টিয়ানৰ কথা ইয়াত কোৱা হোৱা নাই। খ্ৰীষ্টীয় মণ্ডলীৰ সভ্য হ'লেই নহ'ব, বা প্ৰকৃত অৰ্থত খ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ নকৰাকৈ এনেই বাপ্তিস্ম গ্ৰহণ কৰিলেই নহ'ব, বা কিবা কিবি ৰীতি নীতি পালন কৰি কোনো এটা বিশেষ ব্যৱস্থাৰ অধীন হ'লেই নহ'ব। ইয়াত আমি সেইসকল লোকৰ কথাহে বুজাইছোঁ যিসকল লোকে প্ৰকৃত অৰ্থত খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আত্মিক নতুন জন্ম লাভ কৰিছে, ঈশ্বৰৰ সন্তান হৈছে। প্ৰভু যীশু প্ৰকাশিত হ'ল শয়তানৰ কৰ্মবোৰ লুপ্ত কৰিবলৈ, যাতে তেওঁত বিশ্বাস কৰি আমি পবিত্ৰ জীৱন যাপন কৰিব পাৰোঁ, প্ৰকৃত অৰ্থত জয়যুক্ত খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰোঁ। এই কথাটো আমি মনত ৰখা উচিত। আৰু জয়যুক্ত খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ
প্ৰভু যীশুখ্ৰীষ্টৰ পৰা সহায় ভিক্ষা কৰা উচিত। এতিয়া আমি 9 নম্বৰ পদটো পাঠ কৰি দিম। যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে, আৰু তেওঁ পাপ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ'ল। যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয়। আমি যি নতুন জন্মৰ কথা কৈ আহিছোঁ, সেই নতুন জন্মৰ কথাকে ইয়াত বুজোৱা হৈছে। প্ৰভু যীশুৱে নিকোডিম নামৰ এজন ধৰ্মগুৰুকো এই বুলিয়েই কৈছিল। তেতিয়াও প্ৰভু যীশুৱে এই কথাটোকেই বুজাইছিল। আমি আত্মিকভাৱে নতুন জন্ম পাব লাগে, আৰু এই নতুন জন্ম আমি পাওঁ ঈশ্বৰৰ পৰা। আমি ঈশ্বৰৰ পৰা জন্ম পালে ঈশ্বৰৰ সন্তান হৈ পৰোঁ। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰিলেই আমি এই নতুন জন্ম লাভ কৰিব পাৰোঁ, আৰু এই কামটো ঈশ্বৰেই কৰে পবিত্ৰ আত্মাৰ শক্তিৰে। যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে। ঈশ্বৰৰ সন্তানে এটা নতুন প্ৰকৃতি লাভ কৰে, আৰু এই নতুন প্ৰকৃতিটো মানুহৰ স্বাভাৱিক প্ৰকৃতিটোতকৈ বেলেগ। এই নতুন প্ৰকৃতিটোৱে পাপ কৰিব নিবিচাৰে, পাপলৈ হাবিয়াস নকৰে, পাপ নকৰে। আমি অপব্যয় পুত্ৰৰ উদাহৰণটো আকৌ দিব খুজিছোঁ। অপব্যয় পুত্ৰই পিতৃৰ পৰা আঁতৰি গৈ গাহৰিৰ গঁড়ালত থাকিব লগা অৱস্থা হৈছিল, কিন্তু তেওঁ আকৌ পিতৃৰ ওচৰলৈ উভতি আহিছিল। সেই অপব্যয় পুত্ৰই গাহৰিৰ গঁড়ালত থাকিব নোৱাৰিলে, কাৰণ তেওঁ গাহৰি নহয়, তেওঁ আছিল পিতৃৰ সন্তান, আৰু সেইবাবে তেওঁৰ পিতৃৰ ঘৰলৈ তেওঁ উভতি আহিব খুজিছিল। পিতৃৰ ঘৰলৈ তেওঁৰ মনত পৰিছিল। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ঈশ্বৰৰ সন্তান, তেন্তে ঈশ্বৰৰ ঘৰলৈ আপোনাৰ মনত পৰিবই। ঈশ্বৰৰ গৃহত থাকিবলৈ আপোনাৰ মন যাবই, আপোনাৰ অন্তৰে সেই হাবিয়াস কৰিবই। যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে। ইয়াত অৱশ্যে আমি আৰু এটা কথা মন কৰা উচিত। ঈশ্বৰৰ সন্তানে কেতিয়াও কোনো পাপত নপৰিব বুলি আমাক ইয়াত কোৱা হোৱা নাই, কিন্তু ঈশ্বৰৰ সন্তানে পাপ আচৰণ নকৰে, অৰ্থাৎ পাপতেই জীৱন নকটায় বুলিহে কোৱা হৈছে। এটা পাপ কৰ্ম কৰা আৰু পাপতেই জীৱন কটোৱা একে কথা নহয়। ঈশ্বৰৰ সন্তানে পাপত পৰিলেও তাৰ পৰা উঠি আহিবই, পাপতেই থাকি নাযায়, পাপপূৰ্ণ জীৱন কটাই নাথাকে। 2 নম্বৰ অধ্যায়ত পাচনি জোহনে আমাক এই বুলি কৈছিল যে যদিহে কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে পাপ কৰে, তেন্তে তেওঁৰ বাবে স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰিবলৈ, ওকালতি কৰিবলৈ প্ৰভু যীশু আছে। অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীজনে কেতিয়াবা ভুল কৰিব পাৰে, কেতিয়াবা পাপ কৰিব পাৰে, কিন্তু তেওঁৰ বাবে স্বৰ্গত থকা পিতৃৰ আগত প্ৰভু যীশুৱে নিবেদন কৰে। প্ৰভু যীশুৰ তেজে আমাক সকলো পাপৰ পৰা সূচী কৰে। অৰ্থাৎ আমি মনত ৰখা উচিত যে খ্ৰীষ্টীয় বিশ্বাসীজনে পাপ কৰিবও পাৰে, কিন্তু পাপতেই থাকি নাযায়, পাপৰ পৰা তেওঁ উঠি আহিবই। তেওঁ পাপ আচৰণ কৰি থাকিব নোৱাৰে, কাৰণ তেওঁৰ নতুন প্ৰকৃতিয়ে পাপ আচৰণ নকৰে। কিন্তু জোহনে আমাক এই বুলিও জনাই দিছে যে ঈশ্বৰে বিচাৰে আমি যাতে পাপ নকৰোঁ। পাপ কৰিব পৰা অৱস্থা এটা থাকিবই, কিন্তু আমি যাতে পাপ নকৰোঁ সেইটো ঈশ্বৰৰ ইচ্ছা। পাপ হৈছে ঈশ্বৰৰ ইচ্ছাৰ বিপৰীতে কৰা যিকোনো কাম, আৰু যদিহে আমি কেতিয়াবা তেনেকুৱা কাম কৰোঁ, তেতিয়া আমাৰ হকে পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰে প্ৰভু যীশুখ্ৰীষ্টই, কাৰণ তেওঁ আমাৰ ত্ৰাণকৰ্তা, আমাৰ উদ্ধাৰকৰ্তা, আমাৰ বন্ধু, আমাৰ সহায়কৰ্তা। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। 1 জোহন 1 অধ্যায় 9 পদ। ইয়াতো আমি মনত ৰখা উচিত
যে এই কথাখিনি খ্ৰীষ্টীয় বিশ্বাসীসকলক কোৱা হৈছে। তেওঁ এই বুলি জনাইছে যে খ্ৰীষ্টীয় বিশ্বাসীয়ে কেতিয়াবা পাপ কৰিব পাৰে, নহ'লে এই কথাটো তেওঁ নক'লেহেঁতেন। তেনেহ'লে যিকোনোৱে ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে বুলি কওঁতে পাচনি জোহনে কি বুজাইছে? তেওঁ এইটোৱে বুজাইছে যে খ্ৰীষ্টীয় বিশ্বাসীজনে পাপ আচৰণ কৰি নাথাকে, পাপতেই থাকি নাযায়, গাহৰিৰ গঁড়ালতেই থাকি নাযায়, আকৌ উঠিবই, আকৌ উভতি আহিবই। কেতিয়াবা পাপত পৰিলেও সেই পাপৰ বাবে ক্ষমা বিচাৰিবই আৰু ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ হাবিয়াস কৰিবই। কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে। এই কথাটো মন কৰকচোন। যদি আমি খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ, তেন্তে আমাৰ অন্তৰত ঈশ্বৰৰ বীজ আছে। আমি এটা নতুন প্ৰকৃতি লাভ কৰিছোঁ। এই প্ৰকৃতি ঈশ্বৰৰ প্ৰকৃতি। আৰু তেওঁ পাপ কৰিব নোৱাৰে। কিয় বাৰু? কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ'ল। ইয়াত জোহনে কোনো কাল্পনিক কথা কোৱা নাই, অতি বাস্তৱ সত্য কথা কৈছে। এই কথাটো আমি চিন্তা কৰি নিজকে পৰীক্ষা কৰি চোৱা উচিত। প্ৰিয় শ্ৰোতা, আপুনি বাৰু নতুন জন্ম লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। আমি পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰিব পাৰোঁ। খ্ৰীষ্টীয় বিশ্বাসীজনৰ পৰিত্ৰাণৰ নিশ্চয়তা থাকে। কিন্তু আনক দেখুৱাই নিজকে এনেই খ্ৰীষ্টিয়ান বুলি কোৱা লোকৰ অনিশ্চয়তাৰ কথাটো আমি জানো। আমি নিজক পৰীক্ষা কৰি চোৱাটো ভাল। আমি খ্ৰীষ্টীয় বিশ্বাসত আছোনে নাই সেই কথাটো পৰীক্ষা কৰি চোৱা ভাল। আপুনি বাৰু ঈশ্বৰৰ সন্তান হয়নে? ঈশ্বৰৰ বিষয়বোৰলৈ আপুনি বাৰু হাবিয়াস কৰেনে? আপুনি পৰিত্ৰাণ পোৱা ব্যক্তি বুলি আপোনাৰ অন্তৰত নিশ্চয়তা আছেনে? চিন্তা কৰি চাওকচোন। কোনো কুস্বভাৱৰ কবলত থকা লোকক দেখিলে আমি প্ৰায়েই কওঁ, তেওঁ নিশ্চয় ঈশ্বৰৰ সন্তান নহয়, পৰিত্ৰাণ পোৱা লোক নহয়। কিন্তু তেওঁ পৰিত্ৰাণ পোৱা লোক হ'বও পাৰে, ঈশ্বৰৰ সন্তান হ'বও পাৰে। যদিহে তেওঁ ঈশ্বৰৰ সন্তান, তেন্তে সেই কুস্বভাৱ তেওঁ এদিন নহয় এদিন এৰিবই। কাৰণ ঈশ্বৰৰ সন্তান পাপত থাকিব নোৱাৰে। পাপত থাকি শান্তি পাব নোৱাৰে। ঈশ্বৰৰ সন্তানে পাপ আচৰণ কৰি থাকিব নোৱাৰে। আমি ঈশ্বৰৰ সন্তান হৈ নতুন প্ৰকৃতি লাভ কৰিলেও আমাৰ লগত আমাৰ পুৰণি প্ৰকৃতিটোও থাকে। সেই পুৰণি মাংসিক প্ৰকৃতিটোৱেই আমাক আমনি কৰি থাকে। একমাত্ৰ ঈশ্বৰৰ আত্মাই আমাক এই পুৰণি প্ৰকৃতিৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰে। যদি আমি মুক্ত হ'ব বিচাৰোঁ আৰু তেওঁৰ সহায় বিচাৰোঁ, তেওঁ আমাক মুক্ত কৰিবই। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু শয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু শয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। ইয়াতে আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা আছে। প্ৰিয় শ্ৰোতা, আমি মুখেৰে যি নকওঁ লাগিলে আমাৰ জীৱনৰ যোগেদিয়েই প্ৰকাশ পাই উঠে আমি ঈশ্বৰৰ সন্তান নে শয়তানৰ সন্তান। কথাটো আকৌ এবাৰ কৈছোঁ যে আমাৰ জীৱনৰ যোগেদিয়েই প্ৰকাশ পাই উঠে আমি কাৰ সন্তান, ঈশ্বৰৰ সন্তান নে শয়তানৰ সন্তান। নিজকে অতি ধাৰ্মিক দেখুওৱা ধৰ্মীয় নেতাবোৰক উদ্দেশ্য কৰি প্ৰভু যীশুৱে এনেদৰে কৈছিল। জোহনে লিখা শুভবাৰ্তা 8 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদ। প্ৰভু যীশুৱে এনেদৰে কৈছিল, তোমালোকৰ পিতৃ শয়তানৰ পৰাহে তোমালোক হ'লা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰবধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয় তেতিয়া নিজৰ পৰাহে কয়, কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক। এৰা, সেই ধৰ্মীয় নেতাসকলকেই প্ৰভু যীশুৱে এনেদৰে শয়তানৰ সন্তান বুলি কৈছিল। প্ৰিয় শ্ৰোতা, আচলতে এই জগতত দুটা পৰিয়াল আছে, ঈশ্বৰৰ পৰিয়াল আৰু শয়তানৰ পৰিয়াল। ঈশ্বৰে আমাৰ অন্তৰখন চিনি পায়।
আমি প্ৰকৃত বিশ্বাসী হয় নে নহয় সেইটো তেওঁ নিশ্চয় জানিবই। কিন্তু আন মানুহেও জানিব পাৰে আমি ঈশ্বৰৰ সন্তান হয় নে নহয়। আমাৰ জীৱনৰ দ্বাৰা, আমাৰ আচৰণৰ দ্বাৰা আন মানুহে আমাক চিনি পাব পাৰে। প্ৰভু যীশুৱে এই বুলি কৈছিল, মথিয়া লিখা শুভবাৰ্তা 7 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ। প্ৰভু যীশুৱে কি কৈছিল? এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। আমি মুখেৰে ডাঙৰ ডাঙৰ কথা ক'ব পাৰোঁ, আনৰ আগত আমি নিজকে বিৰাট ধাৰ্মিক যেন দেখুৱাই ফুৰিব পাৰোঁ, কিন্তু আমাৰ কাৰ্য, আমাৰ আচৰণৰ দ্বাৰাই প্ৰকাশ পাই উঠিবই আমি প্ৰকৃততে ঈশ্বৰৰ সন্তান হয় নে নহয়। যদিহে আমি ঈশ্বৰৰ সন্তান নহয়, তেতিয়াহ'লে শয়তানৰ সন্তান। প্ৰিয় শ্ৰোতা, এই প্ৰশ্নটো আপুনি নিজকে কৰি চাওকচোন। আপুনি প্ৰভু যীশুক বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হৈছে নে নাই? যদিহে আপুনি ঈশ্বৰৰ সন্তান হৈছে, সেই কথাটো আপোনাৰ জীৱনত কাৰ্যৰ যোগেৰে প্ৰকাশ পাই উঠিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন। জোহনৰ এই পত্ৰখনত প্ৰেম শব্দটো বহুবাৰ উল্লেখ কৰা হৈছে। ইয়াৰ বিষয়ে আমি ভালদৰে বুজি পোৱাটো প্ৰয়োজনীয়। আচলতে 3টা গ্ৰীক শব্দ আছে, যিবোৰ আমাৰ এটা ইংৰাজী শব্দ লাভ বা প্ৰেম বুলি অনুবাদ কৰা হৈছে। প্ৰথম গ্ৰীক শব্দটো হৈছে এৰছ, আৰু নতুন নিয়মত ইয়াক কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰ অৰ্থ হৈছে মাংসিক প্ৰেম, যৌনতাৰ সৈতে সম্পৰ্ক থকা। বাইবেলৰ নতুন নিয়মত ইৰোছ শব্দটো কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। দ্বিতীয় শব্দটো হৈছে ফিলিয়া, আৰু ইয়াৰ অৰ্থ হৈছে বন্ধু বা ভাই ভনীৰ মাজত থকা ভালপোৱাৰ ভাৱ। ইয়াৰ অৰ্থ হৈছে ভাইসকলৰ প্ৰতি প্ৰেম। তৃতীয় শব্দ, সৰ্বোচ্চ শব্দটো হ'ল আগাপে, সেইটোৱে হৈছে ঈশ্বৰৰ প্ৰেম। সেইটোকে জোহনে ইয়াত ব্যৱহাৰ কৰিছে যেতিয়া তেওঁ আমাক কৈছে যে আমি আমাৰ ভাইক প্ৰেম কৰিব লাগে বুলি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সুন্দৰ সময় প্ৰভু তুমি দান কৰাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু তেওঁলোকে যাতে মনত ৰাখি প্ৰভু যি শিকিছে সেই সকলোবিলাক যাতে তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যদি কোনো প্ৰভু কিবা সমস্যাত ভুগি আছে, সেই সকলো সমস্যাবোৰৰ পৰা তেওঁলোকক প্ৰভু তুমি মুক্ত কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেৰ পোৱালি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ আলোচনাত পাপৰ মূল কাক কোৱা হৈছে? অপশ্যন এ সৰ্প, অপশ্যন বি মানুহ, অপশ্যন চি শয়তান, অপশ্যন ডি আদম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।